নমস্কাৰ, চাই আছে অসম টাইম। মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে সংবাদ মাধ্যমে সংবাদ পৰিৱেশন কৰিবলৈ প্ৰায় এৰি দিয়াৰ সময়তে বজালীৰ সাংবাদিকৰ ক্ষেত্ৰত দেখা গ'ল এক ওলোটা ছবি। বজালীৰ সাংবাদিকে ফেপেৰি পাতি ধৰিছে স্থানীয় বিজেপি বিধায়কক। সাংবাদিকে মন্ত্ৰী বিধায়কক তৈলমৰ্দন কৰি ফুৰা বুলি অভিযোগ আৰু চৰ্চা চলি থকাৰ সময়তে বজালীৰ সাংবাদিকে গ্ৰহণ কৰা এই স্থিতি স্বাভাৱিকতে এই সময়ত এক ডাঙৰ খবৰ হিচাপে চৰ্চিত হৈছে। বিধায়ক ফণীধৰ তালুকদাৰক মুকলি সকিয়নি সাংবাদিকৰ। বজালীৰ একাংশ সাংবাদিকে ফেপেৰি পাতি ধৰিছে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক। মুকলিকৈ সকিয়নি প্ৰদান কৰিছে বিধায়কগৰাকীক। ইপিনে দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰা সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিছিল বিধায়ক ফণী তালুকদাৰে। ইয়াৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে গৰজি উঠিছে বজালীৰ সাংবাদিক। বজালীৰ ভৱানীপুৰত নিযুক্তি কেলেংকাৰীৰ বাতৰি পৰিৱেশন কৰা এগৰাকী সাংবাদিকৰ ওপৰত বিধায়ক ফণীধৰ তালুকদাৰে গোচৰ তৰিছে। বজালীৰ ভালে সংখ্যক সাংবাদিকে শনিবাৰে কলা বেজ পৰিধান কৰি বজালী জিলা ডিজিটেল মিডিয়া সাংবাদিক সন্থা আৰু বজালী জিলা নপুৰণি যুৱ সাংবাদিক সন্থাই বজালী জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ। ইপিনে সাংবাদিকগৰাকীৰ ওপৰত তৰা গোচৰ বিধায়ক ফণীধৰ তালুকদাৰে সোমবাৰৰ ভিতৰত উঠাই নললে। বিধায়কগৰাকীৰ বিৰুদ্ধে বজালী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ জনাই বজালীৰ এই দুই সাংবাদিক সন্থাৰ বিষয়ববীয়াই। উল্লেখ্য যে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ হোৱা কেলেংকাৰী সন্দৰ্ভত বিভিন্ন সাংবাদিকৰ লগতে অনুপজ্যোতি দাসেও বাতৰি পৰিৱেশন কৰিছিল। ইয়াৰ পাছতে বিধায়ক ফণীধৰ তালুকদাৰে সাংবাদিকগৰাকীয়ে ধন দাবী কৰা বুলি গোচৰ তৰে অনুপজ্যোতি দাসৰ ওপৰত। ইয়াৰ দ্বাৰা আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে বিগত দুদিন পূৰ্বে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি সন্দৰ্ভত হোৱা খেলিমেলি সন্দৰ্ভত আমাৰ বজালীৰ আটাইকেইটা সংবাদ মাধ্যমে আচলতে বাতৰি পৰিৱেশন কৰিছিল। কিন্তু ভৱানীপুৰস্থিত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ চৰকাৰী নমিনী ফণীধৰ তালুকদাৰ আৰু লগতে সেই অঞ্চলৰ এই বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে আমাৰ এই বাতৰি পৰিৱেশন কৰা এটা ব্যক্তিগত চেনেলৰ আচলতে সাংবাদিকৰ ওপৰত গোচৰ তৰা দেখা গৈছিলে। গতিকে এই ঘটনাক আমি দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিছোঁ। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে কয় যে শূন্য সহনশীলতাত কোনো এখন তামোল নোখোৱাকৈ আচলতে সকলোৱে চাকৰি লাভ কৰিব, কিন্তু তাৰ বিপৰীতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত দুৰ্নীতিৰ আশ্ৰয় লোৱা দেখা গৈছিলে আৰু সেই দুৰ্নীতিৰ ছত্ৰছায়া হিচাপে দিয়া দেখা গৈছিল ভৱানীপুৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া। গতিকে ভৱানীপুৰ বিধায়ক ফণীধৰ তালুকদাৰক আমি আপোনাক ক'ব বিচাৰিছোঁ, আপোনাৰ যদি সৎ সাহস আছিল আপুনি সংবাদ মাধ্যমক মাতি পেলাই আপুনি সংবাদমেল দিব পাৰিলেহেঁতেন যে এই তথ্যটো আপোনালোকে যিটো তথ্য দাঙি ধৰিছে ৰাইজৰ ওচৰত সেই তথ্যটো আচলতে ভুৱা। কিন্তু আপুনি তাৰ বিপৰীতে কি দেখা গ'ল যে আপুনি সেই আটাইকেইজনক নিৰ্বাচন নকৰি এজন আক্ৰোশমূলকভাৱে আপুনি অনুপজ্যোতি দাসৰ ওপৰত আপুনি গোচৰ তৰিছে। গতিকে এই গোচৰ তৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। বজালী নপুৰণি যুৱ সাংবাদিক সন্থা আৰু বজালী জিলা ডিজিটেল মিডিয়া সাংবাদিক সন্থাৰ ফালৰ পৰা আৰু আমি জনাবলৈ পাই সুখী হ'ম যে বজালী তথা জিলা সাংবাদিক সন্থায়ো এই ঘটনাক ধিক্কাৰ জনাইছে আৰু পাঠশালা প্ৰেছ ক্লাবো এই ঘটনাক আচলতে ধিক্কাৰ জনোৱা দেখা গৈছে। গতিকে এই কাৰণে আমি আপোনালোকক দেখাবলৈ অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ সতীৰ্থ বন্ধুসকলক যে আমি আচলতে আজি মই দেখাবলৈ বিচাৰিম যে আমি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনক আমি আজি মেমৰিণ্ডাম দিছোঁ। গতিকে তেখেতৰ ওপৰত আমাৰ সদায় আস্থা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু বিধায়ক ফণীধৰ তালুকদাৰক আপোনাক ক'ব বিচাৰিছোঁ, যদিহে আপুনি সোমবাৰৰ ভিতৰত যদি এই তৰা গোচৰ অনুপজ্যোতি দাসৰ যিহেতু আপুনি আগতে আপোনাৰ বিৰুদ্ধে নিউজ কৰিলে আপুনি সংবাদ মাধ্যমৰ ওপৰত গোচৰ তৰে, আপোনাৰ সেয়ে কাম উন্নয়নৰ কাম কৰিবলগীয়া আপোনাৰ যেন নাইয়ে, যেন আপোনাৰ বিৰুদ্ধে মাতিলে যেন আপুনি গোচৰ তৰে, সেয়ে কাম হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, হাত জোৰ কৰি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে আৰু আপোনাৰ বিধায়ক ফণীধৰ তালুকদাৰক যাতে কিছু সুমতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে তাকে আশা কৰিছোঁ। যদি সোমবাৰৰ ভিতৰত এই তৰা গোচৰ উঠাই নলয় বিধায়ক ফণীধৰ তালুকদাৰে, তেতিয়াহ'লে সোমবাৰে আমি সমূহ সংবাদ মাধ্যম বজালীৰ সংবাদ মাধ্যম বজালী জিলা জাৰ্নেলিষ্ট আটাইকেইটা অকল সংগঠন বুলি নহয় আটাইকেইটা সংবাদ মাধ্যমে দুটাৰ বাহিৰে আমি তেখেতক বয়কট কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ পাছত আমি মঙলবাৰে আমি তেখেতৰ বিৰুদ্ধে আমি দল সংগঠন তথা স্থানীয় ৰাজনৈতিক দল সংগঠনক লগত লৈ তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। বজালীৰ পৰা মৃন্ময় ৰয়ৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।